বদৰুদ্দিনক লৈ অসম বচাব নোৱাৰে ৰিপুণ বৰাই। ৰিপুণ বৰাক প্ৰত্যাহ্বান সাংসদ পল্লৱৰ। গহপুৰত নিজৰ ভেটি থৰক বৰক ৰিপুণ বৰাৰ। বালিপাৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিল সাংসদ পল্লৱলোচন দাস। কংগ্ৰেছৰ অসম বচাও অভিযানক সমালোচনা কৰি সাংসদগৰাকীৰ মন্তব্য। কংগ্ৰেছে নিজক বচোৱাৰ চেষ্টা কৰিছে। অসম বচাও শ্লোগানেৰে লিংক নাই কংগ্ৰেছৰ। প্ৰথমটো কংগ্ৰেছে নিজে বচাবৰ কাৰণে লাগি আছে। এইটোতো অসম বচোৱাৰ লগতো কোনো সম্পৰ্ক নাই। বদৰুদ্দিন আজমলক লগত লৈ পেলাইনো অসম কেনেকৈ বচাব? সেইটোতো ৰিপুণ বৰাইতো বদৰুদ্দিন আজমলক লৈ পেলাইতো অসম বচাব নোৱাৰে। সেইকাৰণে অসম বচোৱাৰ কথাটোতো নাই। তেওঁলোকে কংগ্ৰেছ বচাব পাৰি নেকি সেইকাৰণে চেষ্টা কৰি আছে। চাওঁ ৰিপুণ বৰা ডাঙৰীয়াই গহপুৰত তেওঁক নিজকে বচাব পাৰে নাই সেইটো চাই লওঁ আমি। কংগ্ৰেছ AIDFৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি APCCৰ সভাপতি ৰিপুণ বৰাক তিৰ্যক মন্তব্য সাংসদ পল্লৱৰ। আজমলৰ সৈতে কংগ্ৰেছে কেনেকৈ বচাব অসম? গহপুৰত নিজৰ ভেটি থৰক বৰক ৰিপুণ বৰাৰ। গহপুৰত নিজৰ ভেটি বচাব পাৰিবনে নোৱাৰে সেয়াই এতিয়া ঠিকনা নাই বুলি তীব্ৰ সমালোচনা পল্লৱৰ। বদৰুদ্দিন আজমলক লগত লৈ পেলাইনো অসম কেনেকৈ বচাব? সেইকাৰণে প্ৰথমটো তেওঁ নিজক বচাই লওক। বাকীখিনিতো অসম বচোৱাৰ কাৰণেতো বহুত আছে। কংগ্ৰেছে আৰু ভালকৈ বুজি পাব তেওঁলোকৰ স্থিতি। বালিপাৰাৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, ইছান নিউজ।